একাষাৰ জনসভা মহাজোঁটক মহা ফাঁকিবাজ আখ্যা দি পুনৰবাৰ এনডিএ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? অসমীয়াতে ভাষণ আৰম্ভ কৰি কোকৰাঝাৰৰ জনতাক বড়ো ভাষাত নমস্কাৰ জনালে প্ৰধানমন্ত্ৰীয়ে। খুলুমবাই লগফাৰ নং থাং মনহা মা বৰাইদাং। চিফুঙৰ সুৰ মাদলৰ চেউৰ তালত জাকে জাকে গাভৰুৰ বাগৰুম্বা নৃত্যই মোহনীয় কৰি তোলা কোকৰাঝাৰৰ গ্ৰীণফিল্ডত প্ৰধানমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা। प्रधानमंत्री श्री नरेंद्र मोदी हमारे मंच पे आ चुके हैं, तो यहाँ पे बाहर से जो आदमी आ रहे हैं मैं रिक्वेस्ट करूंगा जो स्क्रीन लगा। তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব লগা গোসাইগাঁও, কোকৰাঝাৰ পূব আৰু কোকৰাঝাৰ পশ্চিম সমষ্টিত তিনিগৰাকী UPPL প্ৰাৰ্থীৰ হৈ প্ৰচাৰ নৰেন্দ্ৰ মোদীৰ। परेशान हो रहे हैं। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, শংকৰদেৱ আৰু কালীচৰণ ব্ৰহ্মক স্মৰণ কৰি ৰাজ্যত পুনৰ ডাবল ইঞ্জিনৰ চৰকাৰ গঠনৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। ফুটবল বলীয়া কোকৰাঝাৰবাসীক ৰেড কাৰ্ড দেখুৱাই মহাজোঁটক ফিল্ডৰ পৰা বাহিৰ কৰাৰ আহ্বান নৰেন্দ্ৰ মোদীৰ। हम मिलकर इस विश्वास को दोनों मिलकर के दिनों दिन और मजबूत करेंगे। हम मिलकर इस क्षेत्र का विकास करेंगे। हम मिलकर यहाँ की गौरवशाली परंपराओं को आगे बढ़ाएंगे कि यहाँ के नौजवानों में फुटबॉल बहुत फेमस है। अगर मैं उन्हीं की भाषा में कहूं तो कांग्रेस और उसके महाजूट को यहां के लोगों ने फिर रेड कार्ड दिखा दिया गया है। साथियों, असम के विकास के लिए असम के लोगों का विश्वास एनडीए पर है। জনতাৰে গিজগিজাই থকা গ্ৰীণফিল্ডত BPFৰ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে মহাজোঁটক। মহাজোঁটক মহা ফাঁকিবাজ আখ্যা প্ৰধানমন্ত্ৰীৰ। এইবাৰৰ নিৰ্বাচনক ডাবল ইঞ্জিনৰ মহাবিকাশ আৰু মহাজোঁটৰ মহাফাঁকিৰ যুঁজ আখ্যা নৰেন্দ্ৰ মোদীৰ। असम को दशकों तक लूटने वाली, असम के संस्कृति को तबाह करने का सपना देख रहे महाजूठ वाले बौखला रहे हैं। महाजोत वाले बड़े बड़े झूठ बोलेंगे, अफवाहें फैलाएंगे, लेकिन असम के लोगों को उनसे सावधान रहना है, सतर्क रहना है। শান্তি সমৃদ্ধি আৰু সুৰক্ষাৰ বাবে এনডিএ প্ৰাৰ্থীক ভোট দিয়াৰ আহ্বান প্ৰধানমন্ত্ৰীৰ। কংগ্ৰেছৰ শাসনকালত চলা হিংসাত্মক ঘটনাৰ কথাও উনুকিয়ালে নৰেন্দ্ৰ মোদীয়ে। এইবাৰ এনডিএ চৰকাৰ, এইবাৰ মহাজোঁটৰ মহাহাৰ শ্লোগানেৰে কোকৰাঝাৰৰ জনসভাৰ ভাষণ সামৰি পশ্চিমবংগৰ ৰণক্ষেত্ৰলৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ দেহাৱসান। বুধবাৰে নিশা ৭৫ বছৰ বয়সত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হস্পিটেলত পৰলোক প্ৰাপ্তি ঘটে দুলু গগৈৰ। ২৯ মাৰ্চৰ পৰা উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল লুৰিণজ্যোতিৰ মাতৃ। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে এক দুখ খবৰ। মাতৃহাৰা হ'ল লুৰিণজ্যোতি। বুধবাৰে নিশা দেহাৱসান ঘটিল অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ। ইয়াৰ পিছতেই মৰ্মাহত হৈ পৰিছে প্ৰাক্তন ছাত্ৰ নেতা তথা নাহৰকটীয়া দুলীয়াজান সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী পুত্ৰ লুৰিণজ্যোতি। জীৱনৰ কাৰণে ডাঙৰ ক্ষতি, এইটো এটা প্ৰাণ। মোৰ জীৱন যাত্ৰাত যিবোৰ সাহস বা মোৰ নিজৰ চিন্তাধাৰা আদৰ্শৰ ওপৰত তেখেতৰ যথেষ্ট প্ৰভাৱ আছিল আৰু খুব শক্তিশালী এগৰাকী মাতৃ। সকলো চিটুৱেশ্যনত তেওঁ খুব সাহসেৰে মোকাবিলা কৰে, সন্মুখীন হয়।
শোকত ভাঙি পৰিছে দুলু গগৈক মাতৃজ্ঞান কৰা লুৰিণজ্যোতিৰ সতীৰ্থ তথা তেওঁৰ গুণমুগ্ধসকল। শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। এই দুখৰ মুহূৰ্তৰ সমভাগী হ'ল আন বহু ৰাজনৈতিক নেতা। যোৱা 29 মাৰ্চৰ পৰা ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছিল লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ। গোহালিত গাখীৰ খীৰাবলৈ যাওঁতে উচ্চ ৰক্তচাপৰ ফলত তেজ চলাচল বাধাগ্ৰস্ত হৈছিল। দুলু গগৈৰ আশু আৰোগ্য কামনাৰে বিভিন্নজনে নামঘৰে জনাইছিল প্ৰাৰ্থনা। কিন্তু নিয়তিৰ বিধান মানি বুধবাৰে নিশা শেষ বিদায় ল'লে 70 ঊৰ্ধৰ বয়োজ্যেষ্ঠগৰাকীয়ে। এই মৃত্যুৰ পিছত নিশাই তিনিচুকীয়াৰ লাইপুলিৰ নিজ বাসগৃহলৈ লৈ যোৱা হয় দুলু গগৈৰ মৃতদেহ। তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু প্ৰতিবাৰে বিৰোধী আসনত বহা AUDF প্ৰধান বদৰুদ্দিন আজমল আত্মবিশ্বাসী এইবাৰ চৰকাৰৰ অংশীদাৰ হ'ব AIUDF। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিশ্চিন্ন হ'ব বিজেপি মিত্ৰজোঁট। হোজাই ভোটদান কৰি ওলাই আহি বিজেপিক বেছিকৈ সপোন নেদেখিবলৈ ক'লে আজমলে। 1 নম্বৰ নকৰি চাকৰি হ'ব লাগে, এমপ্লয়মেণ্ট হ'ব লাগে, বাংলাদেশী ঘুষপেট বন্ধ হ'ব লাগে। এইবাৰ ক্ষমতালৈ আহিব AIUDF। দাবী AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ দিনাই আজমলে কৰিলে এই দাবী। পূৰ্বে প্ৰতিবাৰেই বিৰোধীৰ আসনত বহিবলগীয়া হৈছিল বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলে। চৰকাৰৰ অংশীদাৰ হোৱাৰ সোৱাদ পোৱা নাছিল আজমলে। কিন্তু এইবাৰ AIUDFৰ নেতৃত্বত হ'ব বিৰোধী মহাজোঁটৰ পৰৱৰ্তী চৰকাৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা 39টা সমষ্টিৰ 70ৰ পৰা 80% আসনত বিৰোধী মহাজোঁটৰ জয়ৰ দাবী আজমলৰ। হোজাইত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এই দাবী কৰিলে AIUDF প্ৰধান বদৰুদ্দিন আজমলে। আমাৰ বহুত ভাল লাগি আছে, কেনেবা আগে আমি যিমানবাৰ দিছোঁ আমি হাৰিছোঁ। এইবাৰ আমাৰ মহাগঠবন্ধন হৈছে, এইটোৰ কাৰণে এইবাৰ আমি জিকিম, আমাৰ চৰকাৰ হ'ব, এইটোৰ কাৰণে বহুত ভাল লাগি আছে। কেৱল দ্বিতীয় পৰ্যায়তে নহয়, আজমলৰ দাবী তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো নিশ্চিন্ন হ'ব বিজেপি মিত্ৰজোঁট। বিজেপিক পূৰ্বৰ সপোন নেদেখিবলৈ আহ্বান জনাই আজমলৰ দাবী এইবাৰ অসমত নাই মোদীৰ ঢৌ। पहले वाला सपना ना देखे, इस मरतबा मोदी जी का ढेर नहीं है। बड़े बड़े लोग आ रहे, 3-4 हजार वोट लोग मिल रहे। पहले मेजॉरिटी सीट सेकंड পৰ্যায় আমি পাম। আমিও 100+ কৈ আছো, আমি 100+ কৈ আছো। এতিয়া বিজেপি তো লামি আগে 65-35 কৈছিল।